পলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ লৈছো যুদ্ধকালীন পৰিস্থিতিৰ সময়ত আমি এতিয়া সকলো এক হ'ব লাগে প্ৰতিটো ধৰ্মৰ লোক আমি একত্ৰিত হ'ব লাগে মন্দিৰ মছজিদ গিৰ্জা সকলোলৈকে আমি যাব লাগে ভাৰতীয় সেনাৰ বাবে এয়া সকলোৱে আশীৰ্বাদ কৰিব লাগে যেহেতু এতিয়া ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ উত্তেজনা অব্যাহত আছে গতিকে এই যুদ্ধকালীন পৰিস্থিতিত পাকিস্তানৰ আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে ভাৰতীয় সেনাই যিদৰে অব্যাহত ৰাখিছে ধাৰাবাহিক আক্ৰমণ প্ৰত্যাক্ৰমণ আৰু তাৰ সমান্তৰালভাৱে ভাৰতত থকা যিসকল ধৰ্ম লোক আছে প্ৰতিটো ধৰ্মৰ লোক এতিয়া একত্ৰিত হোৱাৰ সময় মন্দিৰ মছজিদ গিৰ্জা সকলোতে এতিয়া এক হ'ব লাগে এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ মন্তব্য কৰিছে এই সন্দৰ্ভত লৈছে এই মুহূৰ্তত টাইম এটো দৰ্শকৰ বাবে অবিশ্বাসী এই খবৰ পাকিস্তানৰ আক্ৰমণৰ সময়ত আমি সকলো একত্ৰিত হ'ব লাগে সকলো যদি এক হয় তেনেহলে সন্ত্ৰাসবাদীয়ে প্ৰশ্ৰয় নাপায় মন্দিৰ মছজিদ সকলোতে এক হ'ব লাগে সন্ত্ৰাসবাদীয়ে কি বিচাৰিছে সন্ত্ৰাসবাদীয়ে ধৰ্মৰ মাজত বিভাজন আনিব বিচাৰিছে গতিকে এই বিভাজন আমি হবলৈ দিব নালাগিব সামাজিকভাৱে সকলো এক হৈ থাকিব লাগিব সকলোৱে সামাজিকভাৱে আমি মিলি থাকিব লাগিব সামাজিকভাৱে আমি দায়বদ্ধ হ'ব লাগিব আমি আমাৰ অঞ্চলৰ সকলো ধৰ্মীয় লোকৰ লগত সম্পৰ্ক ভালে ৰাখিব লাগিব হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হ'ব লাগিব সকলোৰে মাজত আমাৰ মিলাপ্ৰীতি থাকিব লাগিব সকলো ধৰ্মৰ মানুহৰ লগত এটা ভাল সম্পৰ্ক ভাল ৰাখিব লাগিব সকলো ধৰ্মৰ মানুহৰ লগত আমি সম্পৰ্ক ভালে ৰাখিব লাগিব যুদ্ধকালীন সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া অসমৰ ৰাইজলৰ এক বিশেষ আহ্বান জনাইছে সকলোকে একত্ৰিত হৈ থকাৰ আহ্বান জনাইছে যেহেতু পেহেলগামৰ যি নৰসংহাৰ ঘটনা সেই ঘটনাত সকলোৱে জানিছিল বা সেই ঘটনাৰ আঁৰৰ বহু কাৰণ ইতিমধ্যে পোহৰলৈ আহিছে এই সকলো ক্ষেত্ৰত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰতিগৰাকী লোক যাতে মিলি থাকে শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ এনাজৰি যাতে কটকটীয়া কৰি তোলে তাৰ বাবে আহ্বান জনাইছে আৰু তাৰ বাবে সকলো একত্ৰিত হ'ব লাগিব এতিয়া কোনেও ভাবিব নালাগিব মই হিন্দু মই মুছলমান মই খ্ৰীষ্টান এনেধৰণে ভাবিলে নহব সকলো এতিয়া ধৰ্মীয় অনুষ্ঠানসমূহলৈ একেলগে যাব লাগে হিন্দু মুছলমান খ্ৰীষ্টান বুলি কথা নাই মন্দিৰ মছজিদ গিৰ্জা বুলি কথা নাই ধৰ্মীয় অনুষ্ঠানসমূহলৈ সকলো যাওক গাঁওসমূহত অঞ্চলসমূহত এক নতুন জাগৰণ সৃষ্টি কৰক যে আমাৰ ভাৰতত কোনো কাৰণত যাতে এই সাম্প্ৰদায়িক বিভাজন নাই কোনো কাৰণত আমাৰ এই প্ৰতিটো ধৰ্মৰ মাজত যাতে সম্প্ৰীতিৰ বিভেদ নঘটে তাৰ প্ৰমাণ দাঙি ধৰিব লাগিব সমাজৰ প্ৰতিগৰাকী লোক একত্ৰিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত পুনৰ অসমবাসীলৈ এয়া আহ্বান জনাইছে সমগ্ৰ দেশবাসীক আহ্বান জনাইছে এই বিশেষ মন্তব্যৰ জৰিয়তে ভাৰত চৰকাৰে ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছে একশন মোডত আছে ভাৰতীয় সেনা অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ইতিমধ্যে সন্ত্ৰাসবাদীক নিধন কৰিছে সন্ত্ৰাসবাদীয়ে যেহেতু সমাজত বৈষম্য সৃষ্টি কৰিব বিচাৰিছিল ধৰ্মৰ মাজত বিভাজন সৃষ্টি কৰিব বিচাৰিছিল এক প্ৰকাৰ বেয়া প্ৰচাৰ কৰিব বিচাৰিছিল গতিকে সেই বেয়াসমূহ যাতে কোনো কাৰণত আমাৰ সমাজত প্ৰভাৱ নপৰে আমাৰ সমাজত বেয়া প্ৰভাৱ নপৰিবলৈ হ'লে আমি সকলো একত্ৰিত হ'ব লাগিব ভাৰতৰ প্ৰতিগৰাকী লোক যেতিয়া একত্ৰিত থাকিব অসমৰ প্ৰতিটো লোক যেতিয়া একত্ৰিত থাকিব তেনেহলে কোনো ধৰণৰ ইয়াত বিভাজন সৃষ্টি হ'বলৈ নাপায় গতিকে সম্প্ৰীতি শান্তি আৰু ভাতৃত্ববোধ থাকিবলৈ হ'লে আমি এতিয়া ধৰ্মক বাদ দি কেৱল মাত্ৰ ধৰ্মীয় অনুষ্ঠানসমূহলৈ যাব লাগিব মন্দিৰ মছজিদ সকলোতে আমি এক হ'ব লাগিব গীৰ্জাত এক হ'ব লাগিব পাকিস্তানৰ আক্ৰমণৰ সময়তে সকলো একত্ৰিত হৈ থাকিব লাগিব বুলি এনেধৰণে ৰাজহুৱা এক অনুষ্ঠানত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশৰ জনসাধাৰণক অসমৰ জনসাধাৰণক আজি একত্ৰিত হৈ থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ বিশেষ এটা মন্তব্য কৰিছে আমাৰ হাতত মন্তব্যও আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম কিন্তু তাৰ বাবে আমি পুনৰ জনাইছো যে সমগ্ৰ দেশত এতিয়া এই যুদ্ধকালীন পৰিস্থিতিৰ মাজত আমি এতিয়া ধৰ্মৰ বিভাজনৰ কথা চিন্তা কৰিব নালাগে আমি ধৰ্মক কিদৰে অধিক কটকটীয়া কৰি ৰাখিব পাৰোঁ প্ৰতিটো ধৰ্মৰ লোক যাতে একত্ৰিত হৈ থাকিব পাৰোঁ মানৱ ধৰ্মৰ যে সকলো ধৰ্মতকৈ শীৰ্ষত সেই কথা আমি চিন্তা কৰিব লাগিব মন্দিৰ মছজিদ গীৰ্জা সকলোলৈকে আমি যাব লাগিব সকলোতে এক হ'ব লাগিব প্ৰতিজন ব্যক্তিয়ে আজিৰে পৰা আকৌ আৰম্ভ কৰক মন্দিৰ মছজিদ গীৰ্জা সকলোলৈকে যাওক গাঁওসমূহত জাগৰণ সৃষ্টি কৰক অঞ্চলসমূহত জাগৰণ সৃষ্টি কৰক নতুন জাগৰণেৰে মুঠতে আৰম্ভ কৰক এই একত্ৰিত হওক সকলো কোনো কাৰণত সন্ত্ৰাসবাদীয়ে যিদৰে অপচেষ্টা চলাইছে সমাজত বিভাজন আনিবলৈ সেই বিভাজন যাতে কোনো কাৰণত সৃষ্টি নহয় বা সেই বিভাজন যাতে কোনো কাৰণত আনিব নোৱাৰে তাৰ বাবে আমি সমাজ একত্ৰিত হ'ব লাগিব প্ৰতিটো ধৰ্মৰ লোক একত্ৰিত হ'ব লাগিব সকলো ধৰ্মৰ মানুহৰ লগত ভাল সম্পৰ্ক ৰাখিব লাগিব মই হিন্দু মই মুছলমান মই খ্ৰীষ্টান এনেধৰণে এতিয়া ভাবিব নোৱাৰিব সকলো একত্ৰিত হওক সকলো যেতিয়া একত্ৰিত হয় তেনেহ'লে সন্ত্ৰাসবাদে কোনো কাৰণত স্থান নাপায় সন্ত্ৰাসবাদে কোনো কাৰণত
আচল নাপায় পাকিস্তানৰ আক্ৰমণৰ সময়তে সকলোকে একত্ৰিত হৈ থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এই সন্দৰ্ভত আমাৰ হাতত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মসজিদ গীৰ্জা গুৰুদ্বাৰা আমি সকলোতে এটা দিন আমাৰ সম্পৰ্ক ৰাখিব লাগে কাৰণ তলতে যদি কোনোবাই এটা নিগেটিভ প্ৰচাৰ চলায় মন্দিৰ মছজিদ গুৰুদ্বাৰা গীৰ্জাত থকা ব্যক্তিসকলে লগে লগে এইটো মিছা প্ৰপোগেণ্ডা এইটো সঁচা নহয় সেইকাৰণে এইকেইটা দিন আমি ধৰ্মীয় নেতা ৰিলিজিয়াছ লিডাৰ্ছ ৰিলিজিয়াছ ইনষ্টিটিউশ্যন এইখিনিৰ লগত বিজেপিয়ে যোগাযোগ ৰাখিব লাগে কালি যদি সৰুকৈ ঘটনা এটা বোলে ধুবুৰীৰ পৰা হ'ল ই ধুবুৰীত নাথাকে ই গৈ পাকিস্তানী প্ৰপোগেণ্ডা হৈ যাব যিটো সাধাৰণতে আমি ইগনোৰ কৰোঁ এইকেইটা দিন আমি ইগনোৰ কৰিব নোৱাৰোঁ সেইকাৰণে আমাৰ আন এটা দায়িত্ব হ'ল সামাজিক সদ্ভাৱ এইকেইটা দিন আমি সামাজিক সদ্ভাৱ ৰাখিব লাগিব সামাজিক সদ্ভাৱ ৰখাৰ এটা ডাঙৰ পথ হৈছে যে আমি আমাৰ অঞ্চলৰ নিজ নিজ ৰিলিজিয়াছ লিডাৰৰ লগত আমাৰ সম্পৰ্ক স্থাপন যে আজি যদি কিবা এটা ঘটনা হৈছে য'ত নেকি পাকিস্তানে প্ৰপোগেণ্ডা কৰিছে এগেইনষ্ট হিন্দু তেতিয়া হিন্দুৰ মন্দিৰৰ পূজাৰীজনে ক'ব যে নাই এইবিলাক বিশ্বাস কৰা নহয় পাকিস্তানী কোনোবা নহয় ভাৰতত খ্ৰীষ্টিয়ানৰ ওপৰত অত্যাচাৰ চলিছে গীৰ্জাৰ ৰাজজনে ক'ব যে ইয়াত একো হোৱা নাই এইবিলাক কি কৰিছে বোলে মুছলমানৰ ওপৰত কিবা হৈছে তেতিয়া মৌলবীজনে ক'ব ইয়াত একো নাই শিক্ষৰ ওপৰত হৈছে গুৰুদ্বাৰাৰ যিজন থাকিব তেখেতে ক'ব যে আমাৰ ইয়াত একো হোৱাই নাই যেতিয়া চাৰিবাৰে কৰিব তেতিয়া একো হোৱা নাই সেইকাৰণে সকলো ধৰ্মৰ মানুহৰ লগত এটা সম্পৰ্ক ৰক্ষা কৰা আৰু স্বাভাৱিকভাৱে আমি নিজে এনেকুৱা কোনো কাম নকৰি যিটো কামৰ কাৰণে সম্প্ৰীতিৰ পৰিৱৰ্তে আমিহে কাজিয়া লগাই দিলো তেনেকুৱা হ'ব নালাগে মন্দিৰ মছজিদ গীৰ্জা গুৰুদ্বাৰা আমি সকলোতে এইকেইটা দিন আমাৰ সম্পৰ্ক ৰাখিব লাগে কাৰণ তলতে যদি কোনোবাই এটা নিগেটিভ প্ৰচাৰ চলায় মন্দিৰ মছজিদ গুৰুদ্বাৰা গীৰ্জাত থকা ব্যক্তিসকলে লগে লগে এইটো মিছা প্ৰপোগেণ্ডা এইটো সঁচা নহয় সেইকাৰণে এইকেইটা দিন আমি ধৰ্মীয় নেতা ৰিলিজিয়াছ লিডাৰ্ছ ৰিলিজিয়াছ ইনষ্টিটিউশ্যন এইখিনিৰ লগত বিজেপিয়ে যোগাযোগ ৰাখিব লাগে কালি যদি সৰুকৈ ঘটনা এটা বোলে ধুবুৰীৰ পৰা হ'ল ই ধুবুৰীত নাথাকে ই গৈ পাকিস্তানী প্ৰপোগেণ্ডা হৈ যাব যিটো সাধাৰণতে আমি ইগনোৰ কৰোঁ এইকেইটা দিন আমি ইগনোৰ কৰিব নোৱাৰোঁ সেইকাৰণে আমাৰ আন এটা দায়িত্ব হ'ল সামাজিক সদ্ভাৱ এইকেইটা দিন আমি সামাজিক সদ্ভাৱ ৰাখিব লাগিব সামাজিক সদ্ভাৱ ৰখাৰ এটা ডাঙৰ পথ হৈছে যে আমি আমাৰ অঞ্চলৰ নিজ নিজ ৰিলিজিয়াছ লিডাৰৰ লগত আমাৰ সম্পৰ্ক স্থাপন যে আজি যদি কিবা এটা ঘটনা হৈছে য'ত নেকি পাকিস্তানে প্ৰপোগেণ্ডা কৰিছে এগেইনষ্ট হিন্দু তেতিয়া হিন্দুৰ মন্দিৰৰ পূজাৰীজনে ক'ব যে নাই এইবিলাক বিশ্বাস কৰা নহয় পাকিস্তানী কোনোবা নহয় ভাৰতত খ্ৰীষ্টিয়ানৰ ওপৰত অত্যাচাৰ চলিছে গীৰ্জাৰ ৰাজজনে ক'ব যে ইয়াত একো হোৱা নাই এইবিলাক কি কৰিছে বোলে মুছলমানৰ ওপৰত কিবা হৈছে তেতিয়া মৌলবীজনে ক'ব ইয়াত একো নাই শিক্ষৰ ওপৰত হৈছে গুৰুদ্বাৰাৰ যিজন থাকিব তেখেতে ক'ব যে আমাৰ ইয়াত একো হোৱাই নাই যেতিয়া চাৰিবাৰে কৰিব তেতিয়া একো হোৱা নাই সেইকাৰণে সকলো ধৰ্মৰ মানুহৰ লগত এটা সম্পৰ্ক ৰক্ষা কৰা আৰু স্বাভাৱিকভাৱে আমি নিজে এনেকুৱা কোনো কাম নকৰি যিটো